গাঁৱে ভূঞে পিয়াপি দি ফুৰিছে গৰু চোৰে। গাঁওসমূহত গৰু চুৰি এতিয়া নিত্য নৈমিত্তিক ঘটনা। শেহতীয়াকৈ অফুলীয়া অঞ্চলত এটা পষেকৰ ভিতৰতে চুৰি হৈছে 15টা গৰু। টিংখাং সমষ্টি গাঁৱে ভূঞে পিয়াপি দি ফুৰিছে গৰু চোৰে। গাঁওসমূহত সঘনাই হ'বলৈ ধৰিছে গৰু চুৰি ঘটনা। নিশা হ'লেই কৰবাত নহয় কৰবাত সংঘটিত হয় চুৰি কাণ্ড। বিলাসী বাহনতো গৰু ছাগলী লৈ যায় চোৰে। অফুলীয়া গাঁও ভলুকাগুৰি, কদমনি, পানীবুৰা, ৰাইডঙীয়া, টিংখাং, বেতনী, ৰাজগড়, খুৱাং, বেতনী, সোণোৱাল গাঁও ইত্যাদি কেইবাখনো গাঁৱত বিগত এটা মাহৰ ভিতৰত কেইবাটাও গৰু চুৰি ঘটনা সংঘটিত হৈছে। শেহতীয়াকৈ বামুণবাৰী আৰক্ষী চকীৰ অন্তৰ্গত অফুলীয়া গাঁৱত এটা পষেকৰ ভিতৰত 15টা গৰু চুৰি হৈছে। মংগলবাৰে গৰুসহ এটা চোৰক হাতেলোতে ধৰি আৰক্ষীক গতাই দিবলৈ সক্ষম হৈছে অফুলীয়া গাঁৱৰ ৰাইজে। ৰাজগড় আৰক্ষী চকীৰ নিচেই কাষৰীয়া এলেকাৰ গোহালিৰ পৰা গৰু চুৰি কৰি লৈ গৈছে চোৰে। পশুধন চুৰি ঘটনাই দৰিদ্ৰ কৃষকৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে। সঘনাই হোৱা চুৰিকাণ্ডই চিন্তিত কৰি তুলিছে গো পালকসকলক। দিনে নিশাই আৰক্ষী তালাচীৰ পিছতো কিদৰে গৰু চুৰি হৈ আহিছে, ইয়াকে লৈ এতিয়া ৰাইজৰ মনত প্ৰশ্নৰ সৃষ্টি হৈছে। গৰু চুৰি চক্ৰক অতি শীঘ্ৰে কৰায়ত্ব কৰি উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ভুক্তভোগী আৰু কৃষকসকলে। ইমানেই চতুৰ আমাৰ গৰু চোৰবিলাক, দামী দামী গাড়ী লৈ আহে, গাড়ীত উঠাই লৈ যোৱা পৰিলক্ষিত হয়। আমি বিভিন্ন ঠাইত টিংখাং অঞ্চলৰ বহুতো ঠাইত এনেকৈ গৰু চোৰ লগ কৰাৰ লগতে আমাৰ গাঁৱতো প্ৰায় 12-13জনীমান গাই গৰু আৰু বলদ গৰু আমাৰ ইয়াৰ পৰা চুৰি হৈছে। আৰু যোৱা পৰহি নিশা আমি 7:50ত আমি এজন গৰু চোৰক আটক কৰিবলৈ সক্ষম হওঁ অফুলীয়া গাঁৱতে। কিন্তু আমাৰ গাঁৱৰ পৰা নহয়, গৰুটো তেখেতে মুৰা গজালি, ৰাজগড় মুৰা গজালি সেইফালৰ পৰা খেদি আনি ৰাস্তা ভুলক্ৰমে আমাৰ গাঁৱৰ মাজত সোমাই পৰিলে। আমি গোটেই আমাৰ গাঁৱৰ যুৱকসকলে একগোট হৈ তেখেতক আমি কৰায়ত্ব কৰোঁ আৰু কৰায়ত্ব কৰি আমাৰ গাঁও প্ৰধানৰ ওচৰলৈ লৈ যাওঁ। আৰু তেখেত মুৰা গজালি পৰা আনিছোঁ যে তেখেতৰ ঘৰ আমি খোৱাং জুতীয়াপাম বুলি জানিব পাৰিছোঁ আৰক্ষী প্ৰশাসনৰ দ্বাৰা। গৰু আৰু চোৰজনক আটক কৰি আমি বামুণবাৰী আৰক্ষী চকীত জমা দিলোঁ। আৰু এনেকুৱা হৈছে আমাৰ প্ৰায় খাটি খোৱা লোকসকলৰ গৰু গোহালিৰ পৰা নাইকিয়া হৈছে। আৰু এই ক্ষেত্ৰত প্ৰশাসনে অধিক আৰু চোৰসকলক ধৰিবলৈ তাৰমানে চেষ্টা অব্যাহত ৰাখিব বুলি আমি আশা ৰাখিছোঁ আৰু প্ৰশাসনক সেইটো কাৰণে অনুৰোধ জনাইছোঁ। ইয়াৰ বুলি গাই গৰু মুঠতে আমাৰ 12-15জনী পূৰা হ'ব। ইয়াৰ কাষতে এই ঘৰৰ আমাৰ জ্যোতিময় হাজৰিকা আৰু অনিল বৰা, অনিল শইকীয়া, তেনেকৈ লীলা হাজৰিকা তেখেতৰ ঘৰ প্ৰায় ঘৰতেই আমি আৰু পবিত্ৰ হাজৰিকা তেনেকুৱা ঘৰৰ পৰা আমি তেখেতসকলৰ পৰা গৰু নি আমি জানিব পাৰিছোঁ। অফুলীয়া আপোনাৰ অফুলীয়া গাঁও এতিয়া নাই 20-25 ওপৰ হ'ব। আৰু ওচৰ গাঁওবিলাকৰ পৰা নিছে, যেনে বৰবিল, দিকচাম, তলপা তেনেকুৱা গাঁওবিলাকৰ পৰা নিছে। আৰু কণ্টিনিউ চলি আছে বুলি ক'লেও মানে বেয়া পোৱা নহয়। আৰু তেনেকুৱা মানে গৰু চোৰ মানে ডাঙৰ এটা চক্ৰ আছে ইয়াত, মানে প্ৰায় কণ্টিনিউ হৈ আছে বুলি ক'লেও বেয়া নহয়। গতিকে প্ৰশাসনক মই সেইটোৱে মানে অনুৰোধ কৰিছোঁ, মানে চাব লাগে আৰু। হয়, অফুলীয়া গাঁৱতে নহয়, ভলকাগুৰি, দিকচম বাগান পাৰাই আৰু আমি দেখিব পাওঁ যে 12টা বজাৰ পাছত আমাৰ গাঁওবোৰত VIP গাড়ীবোৰ আহে। VIP গাড়ীবোৰত চোৰ, মানে গৰু চোৰ ঘৰৰ গোৰালিৰ পৰা মানে চুৰ কৰি নিছে। আৰু আমি বৰবাম বামুণবাৰী আৰক্ষীক ইতিমধ্যে আমি অনুৰোধ জনাইছোঁ যে তেখেতসকলে অকণমান আমাৰ অফুলীয়া ভলকাগুৰি বৰবিল অঞ্চলত পেট্ৰলিয়াম ডিউটি দি মেলি যাতে এই গৰু চোৰ, আমি খেতি কৰা মানুহখিনি গৰু ব্যৱসায় গৰু কৰি মেলি আমি খেতি বাৰী কৰি মেলি চলিব অৱস্থাত আছোঁ। আজিৰ পৰা এসপ্তাহমান আগতে আমাৰ ঘৰৰ ওচৰৰ পৰা 3জনী ডাঙৰ হালোৱা গৰু চুৰ কৰি নিছে। সেই মানুহ ঘৰ এতিয়া একেবাৰে চলিব অৱস্থা নাই। যাতে আমি অনুৰোধ জনাইছোঁ যে এই চুৰি মানে বহুত মানুহ জড়িত হৈ আছে বুলি আমি আশা কৰিছোঁ। ইয়াত যদি লোকেলো মানুহ আছে তেখেতসকলক ধৰি মেলি শাস্তি প্ৰদান কৰে, তাক আমি অনুৰোধ জনাইছোঁ।